খুব ভাল এটা পদক্ষেপ অসম চৰকাৰৰ, কাৰণ গৰম বন্ধ আৰম্ভ হৈছে। গতিকে কণ কণ মইনাহঁতক এতিয়া বিশেষভাৱে আমাৰ গুৰুজনাই দি যোৱা আমাৰ এই উপহাৰ আমাৰ শাস্ত্ৰীয় যিটো আমাৰ সাংস্কৃতিক আমাৰ নৃত্য গীত, সেইবিলাক আমি আগুৱাই নিবলৈ হ'লে এনেধৰণৰ প্ৰশিক্ষণৰ বিশেষভাৱে প্ৰয়োজন আছে। আৰু এই আমাৰ গুৰুজনাই দি যোৱা সম্পদ, সেই সম্পদ যদি অসমতে সীমাবদ্ধ হৈ নাথাকিও ভাৰতৰ বিভিন্ন চুকে কোণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে ইয়াক আগুৱাই লৈ যাবলৈ পাৰে, তাৰ কাৰণে আমাৰ বিশেষকৈ এনেধৰণৰ গ্ৰামাঞ্চলবিলাকক ইয়াৰ প্ৰভাৱ ইমানভাৱে বহলভাৱে বিস্তৃত হোৱা নাই। গতিকে এনেকুৱা ধৰণৰ প্ৰশিক্ষণবিলাকৰ দ্বাৰা আমাৰ কণ কণ মইনাহঁতে শিকিবলৈ ওলাই আহিব আৰু অনাগত দিনত আমাৰ এই যিটো আমাৰ শাস্ত্ৰীয় আমাৰ নৃত্য গীত আছে, এইবিলাক আগুৱাই লৈ যাব বুলি মই ভাবোঁ। গতিকে খুব ভাল লাগিলে আহি। আজি পঞ্চমগৰাকী আছিল, মই ভাবোঁ আজি আৰম্ভণিৰ দিন। মানে অলপ দিনৰ ভিতৰতে যিহেতু গম পোৱা নাই, অভিভাৱকসকলে গম পালে নিশ্চয় এই মানে অনুষ্ঠানটিত জড়িত হ'ব, আৰু তাৰ বাবে মই উদ্যোক্তাসকলকো ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানটো সফল ৰূপায়ণৰ বাবে কামনা কৰিছোঁ। মুঠতে ক'বলৈ গ'লে এইটো এটা অতি উত্তম পদক্ষেপ বুলি মই ভাবোঁ। আৰু সত্ৰীয়া সংস্কৃতি জীয়াই ৰখাৰ লগতে এই সত্ৰীয়া নৃত্যই মানুহক মানসিক আৰু কায়িকভাৱে যিখিনি উন্নতি সাধিব, সেইটোৰ প্ৰতি গুৰুত্ব দি আমাৰ সকলো ল'ৰা ছোৱালীক এইটো শিক্ষিত কৰিব পাৰিলে অতি ভাল হয়। লগতে তেওঁলোকৰ সুস্বাস্থ্যও ইয়াৰ দ্বাৰা প্ৰতিফলিত হ'ব। নৃত্যই সকলো দিশৰ পৰা অংগী ভংগী কৰি তেওঁলোকে গোটেইখিনি শৰীৰ চৰ্চা সম্পূৰ্ণৰূপে হয়। গতিকে ইয়াৰ দ্বাৰা সকলোখিনিয়ে উন্নতি হ'ব আৰু এই পদক্ষেপ অনাগত দিনতো এনেকুৱা ধৰণে চলাই থাকিলে আমি বহুত উপকৃত হ'ব এই বুলি মোৰ অনুভৱ হয়। ধন্যবাদ জনাইছোঁ আমাৰ সত্ৰীয়া কলা-কৃষ্টি কেন্দ্ৰৰ তৰফৰ পৰা, সমূহ অভিভাৱক ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা। আপোনালোকে আহি আমাৰ আজি আৰম্ভণি অনুষ্ঠানটোত প্ৰচাৰ প্ৰসাৰ কৰিবলৈ যিকণ সুবিধা আমাক দিছে, সেই সুবিধাকণ পাই আমি অত্যন্ত সুখী হৈছোঁ। সত্ৰীয়া কলা-কৃষ্টি কেন্দ্ৰৰ ডিব্ৰুগড় 2009 চনৰ পৰা আমি ডিব্ৰুগড় জিলাৰ বিভিন্ন জেগাত সত্ৰীয়া নৃত্যৰ উপৰিও বিভিন্ন সৃষ্টিমূলক আধুনিক বিহুৰ পৰা ধৰি কৰ্মশালা কৰি ল'ৰা ছোৱালীখিনি শিকোৱাৰ ব্যৱস্থা কৰিছোঁ, গাঁও অঞ্চলত বিশেষতঃ। গতিকে এইবাৰ আমাৰ সৌভাগ্য বুলি আমি ভাবিছোঁ যে সাংস্কৃতিক পৰিক্ৰমাৰ বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত বিধানসভাৰ সমষ্টি ভিত্তিত আমি গ্ৰীষ্মকালীন যিখিনি কৰ্মশালা, সেই কৰ্মশালাভাগি এইবাৰ লাহোৱাল বিধানসভাৰ সমষ্টিত আমি কৰিবলৈ সুবিধা পাইছোঁ। ইয়াত আহি আমি উপকৃত হৈছোঁ আৰু ভালো পাইছোঁ, কাৰণ ইয়াৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি, বিশেষকৈ বাগান এৰিয়াৰ ল'ৰা ছোৱালীখিনিও আহিছে আমাৰ মাজলৈ। গতিকে আমি তেওঁলোকক শিকাবলৈ পাই অত্যন্ত সুখী হৈছোঁ। গতিকে আমি আশা কৰিম, আমাৰ আজি আৰম্ভণি হৈছে আৰু আমাৰ 14 দিন আমাৰ হাতত আছে। গতিকে সেই 14 দিনতো আমাৰ হাতলৈ যথেষ্টখিনি লৈছে। ইয়াত আমি এতিয়া শিকাম সত্ৰীয়া নৃত্য, সৃষ্টিমূলক নৃত্য, আধুনিক নৃত্য, বিহু, ভোৰতাল আৰু অভিনয়। এইখিনি আমি তেওঁলোকক এই 15 দিনৰ ভিতৰত শিকাবলৈ বৰ্তমান এতিয়া আমাৰ 30-35 গৰাকী হৈছে, কিন্তু আজি আৰম্ভ হৈছে। এতিয়া লাহে লাহে চাগে গম পালে আৰু আহিব বুলি আমি, এইটো 15 দিনীয়া কাৰ্যসূচী।